এইবাৰ বিপদ বাঢ়িছে চৰৰ মাটি বেদখলকাৰী গাঁও সজাই একাংশ সন্দেহজনক নাগৰিকৰ অসমৰ এনে বহু প্ৰান্ত আছে য'ত চৰাঞ্চলসমূহ বেদখল কৰিছে একাংশ সন্দেহযুক্ত নাগৰিকে নিশাটোৰ ভিতৰতে তেওঁলোকে গাঁও নিৰ্মাণ কৰিছে আৰু এই সংখ্যক ব্যক্তিক আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে হুংকাৰ দিছে কেৱল গ্ৰাম্যাঞ্চল কেৱল নগৰাঞ্চল নহয় কেৱল চৰকাৰী ভূমিত নহয় এইবাৰ চৰাঞ্চলৰ যিসমূহ ভূমি বেদখল কৰিছে একাংশ সন্দেহযুক্ত নাগৰিকে নিশাৰ ভিতৰতে গাঁও পাতিছে বছৰৰ পাছত বছৰ ধৰি বেদখল কৰিছে সেই স্থানসমূহ ক্ৰমান্বয়ে উচ্ছেদ চলাব ৰাজ্য চৰকাৰখনে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি দিনটোত এই কথা স্পষ্টকৈ কৈছে এটা লক্ষ্য আছে যে আমি যিমান মাটি অবৈধভাৱে দখল আছে আমি সেইখিনি উচ্ছেদ কৰিম আৰু চৰতো যিমান অবৈধ মাটিত দখল আছে এনেকুৱা নহয় যে অকল গাঁৱৰ মাটি আমি উচ্ছেদ কৰিম এটা সময়ত চৰতো যি অবৈধ বেদখল আছে তাতো আমি উচ্ছেদ কৰিম